আমি যেতিয়া 21 চনৰ নিৰ্বাচনৰ প্ৰচাৰত অংশগ্ৰহণ কৰিছিলোঁ সেই সময়তে এটা কথা কৈছিলোঁ যে যদি বিধায়ক নিৰ্বাচিত হওঁ, বিধায়ক হোৱাৰ পাছত যি দৰমহা পাম সেই দৰমহাৰ পইচা জনসাধাৰণৰ মংগলৰ কাৰণে খৰচ কৰিম। আমি ইতিমধ্যে এই যোৱা 4টা বছৰ বিভিন্ন ক্ষেত্ৰত আমাৰ দৰমহাৰ পইচাসমূহ ৰাইজৰ মংগলৰ কাৰণে খৰচ কৰি আহিছোঁ। আজিও প্ৰায় এবছৰৰ দৰমহা একগোট কৰি 100 গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে 100খন হুইল চেয়াৰ আমি ক্ৰয় কৰি আনি ইয়াত বিতৰণ কৰিলোঁ। আমি আশা কৰিম তেওঁলোকৰ কিছু জটিল জীৱন ধাৰণ ব্যৱস্থাত এই হুইল চেয়াৰসমূহে সহায় কৰিব, তেওঁলোকে সহজ আৰু স্বাভাৱিক জীৱন যাপন কৰিব পাৰিব আৰু প্ৰত্যেকজন ব্যক্তিৰ সুস্বাস্থ্য আৰু আমি মংগল দীৰ্ঘ জীৱন কামনা কৰিছোঁ। তাৰ লগতে প্ৰায় 17খন বিদ্যালয়ত শ্ৰেণীকোঠাত ডেস্ক বেঞ্চৰ অভাৱৰ কথা আমি দেখিছিলোঁ। এই বিদ্যালয়সমূহত নুমলীগড় শোধনাগাৰৰ সহযোগত আমি আজি ডেস্ক বেঞ্চ বিতৰণ কৰিলোঁ, যাতে সৰু পথাৰৰ শিক্ষা ব্যৱস্থাটো আমি আগুৱাই লৈ যাব পাৰোঁ আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক যাতে সৰ্বাধিক সুবিধা দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। মই শোধনাগাৰ কৰ্তৃপক্ষকো ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে ভৱিষ্যতৰ দিনতো আমি এনেদৰে ৰাইজৰ কাষত থিয় হৈ থাকিম।